ধুবুৰী ধৰ্মশালাৰ এজন ছাত্ৰৰ নিৰুদ্দেশ। ধুবুৰী ধৰ্মশালা আৰক্ষী চকীৰ অন্তৰ্গত ধৰ্মশালা চতুৰ্থ খণ্ড গাঁৱৰ বাসিন্দা জহিৰুল হক নামৰ 18 বছৰীয়া ছাত্ৰজন যোৱা 18 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে। জহিৰুল সুদূৰহাট ধৰ্মশালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়নৰত দ্বাদশ শ্ৰেণীৰ ছাত্ৰ। উল্লেখ্য যে 18 জানুৱাৰীৰ দিনা ছাত্ৰজনে নিজৰ মোবাইল ফোনটো দোৰাহাটীত হেৰাই যোৱাৰ কথা ঘৰত জানিবলৈ দিয়ে। ইয়াৰ পিছতে ছাত্ৰজনে নিজে শোলমাৰী আৰক্ষী চকীত এজাহাৰ দাখিল কৰে। ইয়াৰ পিছৰ পৰা 18 জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ আছে ছাত্ৰজন। পৰিয়ালৰ লোকে বিভিন্ন ঠাইত সন্ধান বিচাৰি কোনো সন্ধান নাপাই হতাশাত ভুগি সংবাদ মাধ্যমৰ কাষ চাপিছে পৰিয়ালৰ লোক। কোনোবাই যদি যুৱকজনৰ সন্ধান পায় তেন্তে 9101563267 অথবা 8135810381 নম্বৰত যোগাযোগ কৰিবলৈ অনুৰোধ পৰিয়ালৰ লোকৰ। আপোনাৰ ঘৰ? মোৰ ঘৰ এই পাৰ্ট 5 হয়। ধৰ্মশালা পাৰ্ট 5। মোৰ ধৰ্মশালা পাৰ্ট 5। কি হৈছে ঘটনাটো? ঘটনাটো হৈছে মানে শুক্ৰবাৰ এনেকুৱা ঘটনা হৈছিল। হোৱাৰ পিছত মোবাইলটো হেৰালে, ইয়াক আহি আমাৰ ঘৰত আহিছে, মোৰ মাক কৈছে। আৰু মোবাইলটো ক'ত হেৰাইছিল? মোবাইলটো হেৰাইছিল দুৰীহাটী বুলি কৈছে। দুৰীহাটীত হেৰাৰ পিছত সি তাৰপিছত এইফালে হেৰিত গৈছিল, কাছাৰী হাটত থানাত তাক হেৰি কৈছিল আৰু যে ছাৰ মোৰ মোবাইল হেৰাইছিল। তাতো হেৰি দিছিল এটা। যোৱাৰ পিছত আকৌ শনিবাৰে আহিছিল ঘৰত, আমাৰ ঘৰত আহিছিল। মোৰ মাক কৈছিল যে হেৰি ছাৰ মোৰ নানী হয়, নানীক কৈছিল আৰু যে নানী মাক ফোন কৰি কৈ দিয়া মোৰ মোবাইলটো হেৰালে। তাৰপিছত কোৱাৰ পিছত তেতিয়াতো মানে ই কৈছে মই তেনেকৈ তোৰ মাক ফোন কৰোঁ, তাৰপিছত মই আহিব দিওঁ, ইয়াতে কিবা হেৰাইছে তই আৰু হেৰি কৰিব নালাগে, ক'তো যাব নালাগে। তাৰপিছত সি আৰু নামানি ইয়াৰ মাক যোৱা সময়টোও নিদিলে। নিদিয়াৰ পিছত সি এই যে ভাতো নাখালে, ভাত খাব দিছে তাক, ভাতো নাখালে। নাখাই কেনে এই যে তেতিয়াৰ পৰা যে নোহোৱা হ'লে, তাৰপিছত আৰু আমি ইমান বিচাৰিলোঁ। মানে 18 তাৰিখৰ পৰা নিৰ্দেশ হৈ আছে। আপোনাৰ আত্মীয় স্বজনৰ ঘৰত বিচাৰিছে? হয়, আমি বহুত জেগাত বিচাৰিছোঁ। আমি যিমান আত্মীয় স্বজন আছে এই 4 দিন ধৰি বিচাৰিলোঁ। আজিলৈকে আমাক কিবা এটা খবৰ সন্ধান পোৱা নাই। কি নাম আছিল ল'ৰাটোৰ? ল'ৰাটোৰ নাম আছিল জহিৰুল হক। কোন ক্লাছত পঢ়ে? এইটো ক্লাছ হাই ছেকেণ্ডেৰী পঢ়ি আছে। হাই ছেকেণ্ডেৰী পঢ়ি আছে। কোন কলেজত? এইটো ধৰ্মশালা BA কলেজত পঢ়ি আছে। এতিয়া আপুনি কি বিচাৰে? এতিয়া আমি ৰাইজৰ ওচৰত এইটোও বিচাৰোঁ যে আমাক ভাগিন হয় মোৰ, এই ভাগিনটোক যদি আপোনালোকে ক'ৰবাত যদি এনেকুৱা দেখা পায়, ফটো থাকিব, এতিয়া নম্বৰ থাকিব, এতিয়া আমাক অলপ যোগাযোগ কৰি আপোনালোকে অলপ সহযোগ কৰি আমাক যাতে গৰ্জন কৰি আগবঢ়াই আনি দিয়ে ল'ৰাটোক। সেইটো আপোনাৰ থানাটো কোনটো থানা পৰে? আমাৰ ধৰ্মশালা এনে মেইন থানা ধুবুৰী পৰে। আমাৰ ধৰ্মশালা এটা আছে। আপোনালোকে ধৰ্মশালা থানাত এজাহাৰ দিছিল নে? হয়, আমি এজাহাৰ মানে মিচিং কেছ এটা কৰি দিছোঁ। মিচিং কেছ যোনটো বুলি কয়, সেইটো আমি নিৰ্ধাৰণ বুলি কৈছিলোঁ। তাৰপিছত থানাৰ পৰা আমি কৈছিলোঁ যে আমিতো এতিয়া এইটো কৰিম। তাক কয় ঠিক আছে, কালিলৈকে চোৱা, যদি নহয় তুমি এটা কৰি লুজ কৰি দিবা এটা। ঠিক আছে, মই লুজ কৰিম। এইটো নিশ্চয় এটা আপোনালোকে সেইটো সহযোগ কৰি কেনে মোৰ নম্বৰটো ল'ৰাটোক যোগাযোগ কৰি অলপ আগবাঢ়ি দিব। আমার বাড়ি ধর্মশালা পাটখরো। কি হয়েছে? এই ছোয়াটা শুক্রবারের দিন ভাল ছোয়া বাড়িতে বেরিয়ে গেল মোবাইল ধরি, যে কাইবা কোনো বন্ধু ডাহার সাথে লগে গেল খোয়া ভাল ছোয়া কাইবা ফোন করিল গেল। যাওয়ার লগে ফির না আমার আন্দা বাড়ি হল, আমাকে ছোয়া মানুষ না আড্ডা মারে আসবি। আর 9টা বাজিল ফোন মারি, ফোন সুইচ অফ। 8টাতে ফোন সুইচ অফ হয়েছে, তখন তো ফোন সুইচ অফ। চপরাত ফোন ট্রাই করেছি, ফোন সুইচ অফ। তারপর চপরাত ওই অবস্থা থাকতে কি হল, সকাল 10টার টাইমে আমার মা ঘরে বেড়াচ্ছি, আমি খবর দিয়ে গেছে। কি তারপিছত কি হল? খবর দিয়েছি মোবাইল হারাইছ। মোর মা মোক খবর দিল, আমি যাই নাই গেছি, হারাই গেছি। এই অবস্থা জাগজি করলাম, আর কোনোটাই নাই। কোনো থানাত গেছি, থানাত যাই জিয়ারি দিলাম। যেমন আমার কথা, আমার ছোয়া হারাইছি, স্টুডেন্ট ছোয়াটা কুটি গেল। কোন ক্লাসত পড়ে? এই সেকেন্ড ইয়ার পড়ি আছে। কি নাম আছিল? জহুরুল হক। কোন দিন হারাইছে? কোন দিন? শুক্রবারের দিন। শুক্রবার দিন সন্ধ্যা, মানে 18 তারিখ। হ্যাঁ, তারপর শুক্রবার আপনার আত্মীয় স্বজনের ঘরত বিচারিছে না? আত্মীয় স্বজন বেদ কারো বেদ নাই। সবার এসে কি করছি, কোনোটাই নাই। ফোনে যোগাযোগ করছি, একটাইও নাই। গুয়াহাটি পর্যন্ত ট্রাই করছি, একটাইও নাই।
তো এলা কি করবো এটা তো চিনতে না গেছি বলে আমার নাম্বার তুলে একটু থাকবে যোগাযোগ করিয়ে যদি জানা থাকেন এই নাম্বারটা যোগাযোগ করিয়ে আমার গল্প জানিয়ে দিবেন একটু যদি তার দয়া থাকে তাই গল্প যোগাযোগ করবেন। একচুয়ালি মোবাইল যেদিন এখন হেরাইছিল শুক্রবাৰে 18 তাৰিখে মোবাইল হেৰাইছিল। মোবাইল হেৰাৰ পিছত ঘৰত আহিছিল। আমার ঘৰত আইছি না এটি মোর মার ঘৰত আইছি। তোমাৰ মাৰ ঘৰত গৈছিল, মাৰ ঘৰৰ পৰা নিৰুদ্দেশ হৈ আছে। ক'ত গৈছে কোনেও নাজানে। কোনো বন্ধু বান্ধবও যোগাযোগ করবেন সবাই উঠকিবেন কারোর লগত কারো যোগাযোগ নাই। আপোনালোকে থানাত এজাহাৰ দিছে? দিছি স্যারে তো এইটু কইছে বলে নিউজত করিয়ে একটু পাঠাই দেন আপনি যোগাযোগ করি দেয়া হবো। এতিয়া অসমবাসী ৰাইজৰ ওচৰত কি বিচাৰে আপুনি? আমার নাম্বার থাকবে, ফটো থাকবে, সোয়ার অ্যাড্রেস থাকবে, কাইন্ড জানা থাকেন এই নাম্বার গল্প যোগাযোগ করি সোয়াটা গল্প আমাকে যোগাযোগ করে ধরে দেবেন। ধুবুৰীৰ পৰা অপিয়ল হকৰ প্ৰতিবেদন, এনিফাৰত 24।